তো এতিয়া মেকানিজমটো চোৱা এতিয়া কি হৈছে NH2 টো এটা কি হয় আমাৰ অৰ্থপেৰা ডাইৰেক্টিং গ্ৰুপ হয় আৰু ই কি এফেক্ট দেখায় প্লাছ এম এফেক্ট দেখায় কিয় কাৰণ নাইট্ৰজেনৰ ওপৰত লোন পেয়াৰ আছে তো নাইট্ৰজেনে কি কৰিব লোন পেয়াৰটো এই ইয়ালে পঠাই দিব তেতিয়া ইয়াত কি হ'ব ডাবল বন্ড ফৰ্ম হ'ব তো ডাবল বন্ড হলে এই কাৰ্বনটো কেইডাল বন্ড হৈ যাব পাঁচডাল বন্ড হৈ যাব তো কাৰ্বনটো পাঁচডাল বন্ড বনাব নোৱাৰে সো ই কি কৰিব ইলেক্ট্ৰন ডেনসিটিটো এই কাৰ্বনটোলৈ পঠাই দিব তো তেতিয়া কাৰ্বনৰ ওপৰত কি আহিব নেগেটিভ চাৰ্জ আহিব দ্যাট মিন্স কাৰ্বনৰ ওপৰত ইলেক্ট্ৰন ডেনসিটি বেছি হয় এতিয়া এই পজিশনটো মন কৰা এইটো পজিশনটো কি হয় এইটো হয় অৰ্থ পজিশন সিমিলাৰলি তেতিয়া এই কি কৰিব এই ইলেক্ট্ৰন ডেনসিটি যে ইয়াত বেছি আছে মাইনাস চাৰ্জ ই কি কৰিব ডাবল বন্ড বনাব আৰু এই কাৰ্বনটোৰ আমাৰ কি হ'ব নেগেটিভ চাৰ্জ আহিব দ্যাট মিন্স তাৰ ইলেক্ট্ৰন ডেনসিটি ইনক্ৰিজ হ'ব সো এই পজিশনটো আমাৰ কি হয় পেৰা পজিশন সো ইয়াত চোৱা অৰ্থ এটো পেৰা আকৌ অৰ্থ দ্যাট মিন্স অৰ্থ এন্ড পেৰা পজিশনত NH2 গ্ৰুপটো থকাৰ কাৰণে আমাৰ কি হৈছে ইলেক্ট্ৰন ডেনসিটি ইনক্ৰিজ হৈছে সো যদি এটা ইলেক্ট্ৰন ডেফিচিয়েন্ট স্পিচিছ লাইক ইলেক্ট্ৰোফাইল যোনটো ইলেক্ট্ৰন লাভ কৰে ইলেক্ট্ৰন ৰিচ সেন্টাৰত এটেক কৰে তো তেনেকুৱা গ্ৰুপ এটা আহে তেতিয়া আমাৰ কি হ'ব এই অৰ্থ বা পেৰা পজিশনত সোমাই যাব তো তেনেকুৱা গ্ৰুপবোৰে আমাৰ কি হয় অৰ্থপেৰা ডাইৰেক্টিং গ্ৰুপ হয় আমাৰ এক্সাম্পল কি পালো আমি এস্টাৰ হৈ গ'ল এলকাইল গ্ৰুপ আমাৰ OH গ্ৰুপ NH2 এইবোৰ আমাৰ কি হয় অৰ্থপেৰা ডাইৰেক্টিং গ্ৰুপ হয় তো আজি ভিডিওটো ইমানেই আছিলে আই হোপ তোমালোকে বুজি পালা থ্যাংক ইউ